ছাত্ৰ ছাত্ৰীসকল আজি আমি সমাধান কৰিব লৈছোঁ দ্বিঘাত সমীকৰণৰ অনুসৰণ 4.4 কুৱেশ্যন নম্বৰ টুৰ কুৱেশ্যন নম্বৰ 2 2 নম্বৰ কুৱেশ্যনটো সমাধান কৰিব লৈছোঁ য'ত দিয়া আছে দ্য প্ৰডাক্ট অফ টু কনজুকেটিভ পজিটিভ ইণ্টিজাৰ্ছ ইজ 306 উই নিড টু ফাইণ্ড দ্য ইণ্টিজাৰ্ছ অৰ্থাৎ দুটা ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যাৰ পূৰণফল হৈছে 306 আমি সংখ্যা দুটা উলিয়াব লাগে তো আমি ইয়াত আমাক যিহেতু কৈছে যে দুটা ক্ৰমিক যোগাত্মক বুলি কোৱাৰ লগে লগে আমি এইটো বুজি পাওঁ যে এটা সংখ্যা যদি এটা সংখ্যাৰ পিছৰ সংখ্যাটো পাবৰ কাৰণে উই নিড টু এড 1 টু দ্য প্ৰিভিয়াছ নাম্বাৰটোৰ লগত আমাৰ গিভেন নাম্বাৰটোৰ লগত 1 এটা এড কৰাৰ লগে লগে আমি পিছৰ নাম্বাৰটো পাওঁ অৰ্থাৎ যদি এটা নাম্বাৰ আমি পজিটিভ ইণ্টিজাৰ যদি আমি 10 লওঁ তেতিয়াহ'লে ইয়াৰ পিছৰ নাম্বাৰটোৰ আমি পাবৰ কাৰণে 10 + 1 কৰিব লাগিব তেতিয়াহ'লে পজিটিভ ইণ্টিজাৰ্ছ আমাক যিহেতু দুটা ক্ৰমিক যোগাত্মকৰ কথা কৈছে তো ক্ৰমিক যদি হয় এটা যদি 10 হয় আনটো 11 হ'ব লাগিব তো আমি ধৰোঁ এটা ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যা আমি x বুলি ধৰিছোঁ তো আনটো কি হ'ব আনটো ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যা হ'ব x + 1 যদি এটা 10 হয় তো আনটো যদি 11 হয় 11 কেনেকৈ হয় 1 + 11 হ'ব 1 + 10 হ'ব এটা যদি 15 হয় তো আনটো যিহেতু 1 + 15 = 16 তো এটা যদি x হয় আনটো হ'ব x + 1 এতিয়া আমাক কৈছে দুটা ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যাৰ পূৰণফল তো পূৰণফল যদি আমাক কয় চৰ্তমতে আমাক কোৱা হৈছে যে দুইটা পূৰণ কৰিব লাগে আমি যিহেতু দুটা নাম্বাৰ পালোঁ এটা আমি ধৰি লোৱা মতে x পালোঁ আৰু আনটো হ'ব x + 1 আৰু এই দুটাৰ প্ৰডাক্ট কিমান হ'ব পূৰণফল হ'ব x × x + 1 আৰু এই পূৰণফল কিমান হয় বুলি কৈছে আমাক 306 আমি 306 পাতি দিলোঁ নেক্সট আমি এইখিনি মাল্টিপ্লাই কৰি দিম x আৰু x মাল্টিপ্লাই কৰি দিলোঁ হৈ গ'ল x² x + 1 কৰি দিলোঁ x = 306 দিছ ইমপ্লাইজ টু x² + x - 306 = 0 এইটো আমি ইকুৱেশ্যন পাই যোৱাৰ পিছত এই যিহেতু বেছ ফৰ্ম হয় ষ্টেণ্ডাৰ্ড ফৰ্মৰ ৰাশিত আছে x² + x - 306 এইটো আমাৰ ষ্টেণ্ডাৰ্ড ফৰ্মত আছে আৰু ষ্টেণ্ডাৰ্ড ফৰ্মত থকাৰ কাৰণে ইয়াক আমি সলিউশ্যন কৰিব লগা হ'লে এতিয়া মধ্যপদ বিভাজন কৰিব লাগিব আৰু মধ্যপদ বিভাজন কৰিব লগা হ'লে a আৰু c যিটো প্ৰডাক্ট হয় a আৰু c প্ৰডাক্টটো আমি ফেক্টৰাইজ কৰিব লাগিব তো a আৰু c আমি দেখিছোঁ a ৰ ভেলু হৈছে 1 আৰু c ৰ ভেলু হৈছে 306 এই দুটা আমি মাল্টিপ্লাই কৰিলে হৈ যাব আমাৰ 306 আৰু 306ক আমি ফেক্টৰাইজ কৰি দিম তোৰে ফেক্টৰাইজ কৰিলে 2 1 জাৰ ৰিমেইন 1 10 2 5 জাৰ 2 3 জাৰ 3 দি দিলোঁ 3 5 জাৰ 3 1 জাৰ এগেইন 3 দি দিলোঁ 3 1 জাৰ 3 7 জাৰ অৰ্থাৎ আমি পালোঁ প্ৰডাক্টখিনি 2 3 3 আৰু 17 এইখিনিৰ পৰা আমি ইয়াৰ মধ্যপদটো বিভাজন কৰিম আমি দেখিছোঁ যে মধ্যপদৰ বিভাজনৰ যিটো নিয়ম এইটো তোমালোকে জানা যে মাজৰ যিটো নাম্বাৰ থাকিব সেই নাম্বাৰটো ইয়াত আমাক কিমান আছে বিৰ ভেলুটো 1 আছে অৰ্থাৎ এনেকুৱা দুটা নাম্বাৰ ল'ব লাগে যি দুটা নাম্বাৰ যোগ বা বিয়োগ কৰিলে 1 ওলাব আৰু পূৰণ কৰিলে a আৰু c পূৰণফল ওলাব তো a আৰু c পূৰণফল যিহেতু আমাৰ 306 ওলাইছে a ৰ ভেলু 1 আছে আৰু c ৰ ভেলু 306 আছে তো a আৰু c ৰ ভেলু যিহেতু পূৰণফল যিহেতু 306 তো এনেকুৱা দুটা নাম্বাৰ আমি ইয়াৰ পৰা চুজ কৰিব লাগিব যি দুটা নাম্বাৰ পূৰণ কৰিলে 306 ওলাব আৰু যোগ বা বিয়োগত আমাৰ ওলাব 1 তো আমি ইয়াৰ পৰা যদি এইখিনি লওঁ তো 2 × 3 6 হ'ব 6 আৰু আমি 3 ল'লোঁ 6 3 জাৰ 18 তো এইখিনিৰ পৰা এইখিনি ল'লে 18 হৈ আছে আৰু 18 এইফালে আছে 17 তো 18 - 17 কৰি দিলে আমি 1 পাই আছোঁ আৰু 18 × 17 কৰি দিলে ওলাই যাব আমাৰ 306 তো সেইকাৰণে আমি x² প্লাছ এই xৰ লগত আমি পাতিব পাৰোঁ 18 - 17 × x - 306 = 0 দিছ ইমপ্লাইজ টু x² প্লাছ এইটো আহি যাব 18x - 17x - 306 = 0 দিছ ইমপ্লাইজ টু এই দুটাৰ পৰা আমি কমন লওঁ কমন ল'লে কি হ'ব x × x + 18 মাইনাছ এই দুটাৰ পৰা যদি আমি কমন লওঁ কিমান ল'ব পাৰিম 17 কমন ল'ব পাৰিম 17 কমন যদি লওঁ 17 কমন ল'লে ইয়াত থাকি যাব x এই মাইনাছটো ইয়াক ফ'ল' কৰি দিলে হৈ যাব প্লাছ আৰু 306ৰ পৰা 306ৰ প্ৰডাক্ট যিহেতু এইখিনি আছিলে তাৰ পৰা যদি মই 17 ৰাখি দিওঁ 3 3 আৰু 2 থাকিব আৰু 3 3 আৰু 2 প্ৰডাক্ট হৈছে 18 তো থাকি যাব 18 = 0 দিছ ইকুৱেল টু x + 18 আৰু x + 18 এই দুইটাৰ পৰা আমি এটা ল'লোঁ x + 18 আৰু এইফালে আছে x - 17 x - 17 = 0 তো এতিয়া আইডাৰ কৰি দিম আইডাৰ কৰিলে x + 18 = 0 আৰু আছে x - 17 = 0 দিছ ইমপ্লাইজ টু x = -18 আৰু এইফালে হ'ব x = 17 এইটো আমি গ্ৰহণ নকৰোঁ একচেপ্ট নকৰোঁ ঋণাত্মক মান গ্ৰহণযোগ্য নহয় ঋণাত্মক মান গ্ৰহণযোগ্য নহয় এইটো ঋণাত্মক মান গ্ৰহণযোগ্য নোহোৱাৰ কাৰণটো কি আমি দেখিছোঁ পজিটিভ ইণ্টিজাৰ্ছৰ কথা কৈছিলে তো নেগেটিভ ইণ্টিজাৰ্ছটো আমি নলওঁৱেই তো এইটো -18 নেগেটিভ ইণ্টিজাৰ্ছ হ'ব আমি পজিটিভটো আমি ল'লোঁ তো পজিটিভ নাম্বাৰটো আমাক যিটো আমি ধৰি লৈছিলোঁ যে এটা ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যাটো হৈছে এটা ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যা হৈছে x তো x ৰ ভেলু আমাৰ 17 ওলাইছে তো আমি লিখিব পাৰোঁ এতিয়া এটা ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যা হৈছে 17 তো আনটো হ'ব
আনটো ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যা হ'ব যিহেতু x + 1 কৰিলে আমি পাম তো xৰ ভেলু যদি x + 1 তো xৰ ভেলু যদি 17 + 1 = 18 তো আমাৰ এই দুটাই নম্বৰ আছিলে x এটা ক্ৰমিক সংখ্যা হৈছে 17 আৰু এটা হৈছে ক্ৰমিক সংখ্যা 18 আৰু এই দুটা আমি মাল্টিপ্লাই কৰিলে আকৌ কিমান ওলাব 3060 ওলাব। থেংক ইউ।